বস্তুটো মোৰ বহুত আগৰ পৰাই আছিলেতো যে লাষ্ট সময়ত মই এটা মানে PMFME প্ৰাইম মিনিষ্টাৰ যোজনাত এটা লোন পাইছিলোঁ তাত 10 লাখ টকাৰ ৰাজসাহায্য পাইছোঁ গতিকে সেইটো লোনটোৰ লগত আৰু মোৰ নিজৰ কিছুমান ইনভেষ্ট কৰি গোটেই প্ৰজেক্টটো বনালোঁ গতিকে এইটো উৎফুল্লিত মই নিজে কাৰণ এইটো বস্তু নৰ্থ ইষ্টত ক'তো দেখা নাই এইটো প্ৰথমটো প্ৰজেক্ট হ'ব কাৰণ ইয়াতে কাম মই বহুত কৰিব পাৰিম কাৰণ একদিনত 10,000 লিটাৰৰ কাম আৰামত কৰিব পাৰোঁ গোটেই ফেচিলিটিটো ৰখা হৈছে কোল্ড ষ্টোৰেজৰ পৰা আদি কৰি ডিজি জেনেৰেটৰ বা মেচিনাৰী যিখিনি আছে মানে গোটেইখিনি সামৰি গোটেই অনুষ্ঠানটো আৰম্ভ আজিয়ে কৰিলোঁ বাৰু গতিকে উদূৰ ভৱিষ্যতে আৰু কিবা কিবি পৰিকল্পনা আছে এইটো লোন মাৰাৰ পিছত হয়তো আৰু মই 20 লাখ বা 30 লাখ টকাৰ ৰাজসাহায্য পোৱাৰ কাৰণে যদি কিবা লোন পাওঁ মই তেতিয়াহ'লে মই ভাবোঁ অনাগত দিনত মই এটা ব্ৰেণ্ড হ'ম বা পেষ্টৰাইজ গল্লা পেষ্টৰেজ বা দৈ পেষ্টৰেজ বা মিল পেষ্টৰেজৰ এপ্ৰিলত যোৱাৰ এটা আশা আছে যদি সময়ে দিয়ে আমাৰ বজালী অঞ্চলৰ গৌৰৱ এগৰাকী বিশিষ্ট দুগ্ধ পালক আৰু অকল দুগ্ধ পালকে নহয় দুগ্ধজাত সামগ্ৰীৰ জৰিয়তে ইতিমধ্যে তেওঁ বজালী মিল্ক পাৰ্লাৰ নামেৰে নামাকৰণ কৰিছে আৰু সেইগৰাকী মূল ব্যক্তি হৈছে বিমল শৰ্মা ডাঙৰীয়া আৰু বিমল শৰ্মা ডাঙৰীয়াৰ লগতে বিমল শৰ্মাৰ পৰিয়ালে দিনে নিশা গো পালনকে আদি কৰি এতিয়া আহি দুটা গৰুৰ পৰা 42টা গৰু তেওঁলোকৰ হৈছেগৈ আৰু এতিয়া অৱশেষত তেখেতে এই গাখীৰৰ পৰা এতিয়াতো ৰসগোল্লা উৎপাদন কৰা এটা উদ্যোগ এটা বনাইছে এটা দৈ উৎপাদন কৰা উদ্যোগ বনাইছে ক্ৰীম উৎপাদন কৰা উদ্যোগ বনাইছে আৰু আমি শুনি ভাল লাগে যে প্ৰতি ঘণ্টাত 7,000কৈ ৰসগোল্লা উৎপাদন কৰিব পৰা ক্ষমতা ইয়াতে আছে আৰু যদি আমি যদি 7,000 যদি ধৰোঁ তেতিয়াহ'লে এটা দিনত যদি কাৰোবাৰ 50,000 যদি মিঠাই লাগে আমাৰ বজালীৰ এই নিত্যানন্দ ৰতনপুৰৰ বিমল শৰ্মাই একেদিনে 50,000 ৰসগোল্লা বনাই দিয়া ক্ষমতা তেওঁ প্ৰাপ্ত কৰিলে আজিৰ পৰা আজি এই উদ্যোগটো উদ্বোধন কৰাৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিলে মই সাদৰেৰে এই নিমন্ত্ৰণ গ্ৰহণ কৰাৰ উপৰিও আগন্তুক দিনত বিমল শৰ্মাক যাতে আদৰ্শ যাতে অন্য মানুহে যাতে গ্ৰহণ কৰে কাৰণ কিয় এতিয়াও যিহেতু দুগ্ধজাত সামগ্ৰী বা গাখীৰৰ উৎপাদন যিহেতু এতিয়া অসমত কম হৈ আছে গতিকে হোৱাইট ৰিভলিউশ্যন বা শ্বেত বিপ্লৱত যাতে আমি সহযোগ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে অংশীদাৰ হ'ব লাগিব আৰু সেই অংশীদাৰ হ'লে মই ভাবিম যে আমাৰ নিশ্চিত ওপৰত আমাৰ শ্বেত বিপ্লৱ আমি সফল হ'ব পাৰিম কোৰিয়ানে যেনেকুৱাকৈ আৰম্ভ কৰিছিলে ইয়াৰে আমি এতিয়াও বহুত দূৰলৈ যাবলগীয়া আছে অসমত আমি বিশেষকৈ প্ৰতিদিনে আমাৰ এই অঞ্চলৰ পৰা 50,000 পৰা 60,000 লিটাৰ গাখীৰ উৎপাদন হয় গতিকে সকলোৱে যদি এনেকুৱাকৈ নিজে নিজে উদ্যোগ এটা স্থাপন কৰে মই ভাবোঁ যে আগন্তুক দিনত বজালীৰ ৰসগোল্লা বজালীৰ ক্ৰীম বজালীৰ দৈ সমগ্ৰ অসমতে আমি বিতৰণ কৰিব পাৰিম গতিকে মই আমাৰ বিমল শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ বিমল শৰ্মাৰ তেখেতে যি বজালী ডায়েৰী পাৰ্লাৰ ইয়াতে আৰম্ভ কৰিলে আৰু তেওঁৰ এই উদ্যোগ যাতে আগন্তুক দিনত এক্সপানশ্যন কৰিব পৰা যায় তাৰ কাৰণে চৰকাৰীভাৱে যদি কিবা কৰিব পৰা আছে মই নিশ্চিত ওপৰত কৰিম আজি আপুনি মিঠাই বনালে প্ৰথম বনালে নে আগতে বনালে নহয় মানে এই সুযোগটো পোৱা নাছিলোঁ বিমল শৰ্মাৰ কাৰণে সুযোগটো আজি পালোঁ ৰসগোল্লা আজি নিজে বনাই চালোঁ ৰসগোল্লা গাখীৰৰ পৰা আহি চানা কেনেকৈ বনায় সেইটো চালোঁ আৰু চানাৰ পৰা আহি পেলাই লাড়ুটোনো কেনেকুৱাকৈ হয় আৰু লাড়ুৰ পৰা গৈ লাড়ুটো সুন্দৰকৈ কাৰণ ধুনীয়া গোলাকাৰ হ'ব লাগিব আৰু সেইটোও চাই পেলাই আৰু যেনেকুৱাকৈ চেনীৰ ৰসত নিজে পগালোঁ আৰু নিশ্চিত ওপৰত আজি নতুন এটা অভিজ্ঞতা পালোঁ বিমল শৰ্মাই মোক কৈছে ছাৰ ভৱিষ্যতত আপুনি কাম নহ'লে আমাৰ এটা কাৰিকৰ হ'ব পাৰিব বুলি আজি কৈছে বিমল শৰ্মাই কৈছে তাৰমানে নিশ্চিত ওপৰত পাৰিছোঁ বুলি মই ভাবিছোঁ আৰু কি